কথা চাওক, আমাৰ দলৰ ক'ব গ'লে আমাৰ সীমিত কেডাৰ সীমিত শক্তিৰে আমি খেলিছিলোঁ। আমাৰ যেনেকৈ সীমিত আৰ্থিক ক্ষমতাৰে আমি খেলিছিলোঁ, ঠিক সেইদৰে আমাৰ যিহেতু এইবাৰ তৃতীয় পৰ্যায়ৰ নিৰ্বাচন আছিল ধুবুৰী লোকসভা সমষ্টি, আৰু আমাৰ দলৰ আটাইতকৈ বেছি বিধায়ক 7গৰাকী বিধায়ক ধুবুৰী লোকসভা সমষ্টিত পৰে। গতিকে তেওঁলোকে মোৰ নিৰ্বাচন যেতিয়া চলি আছিল তাতো নিৰ্বাচন লাগি গ'ল, তেওঁলোক মোক সহায় কৰিবলৈ ইয়াত আহিব নোৱাৰিলে। ঠিক সেইদৰে আমাৰ কৰিমগঞ্জ লোকসভা সমষ্টিত আমাৰ 4গৰাকী বিধায়ক তাত আছে। তেওঁলোকৰ একেদিনাই আমাৰ ইয়াত 26 এপ্ৰিল তাৰিখে নিৰ্বাচন হৈছিল, কৰিমগঞ্জতো একেদিনাই নিৰ্বাচন হোৱাৰ কাৰণে তাৰ 4গৰাকী বিধায়ক তেওঁলোকে কৰিমগঞ্জত ব্যস্ত থাকিব লগা হ'ল। আৰু নগাঁও লোকসভা সমষ্টিৰ এটা ডাঙৰ কথা হ'ল যে ইয়াত 2019 চনত নগাঁও আৰু কলিয়াবৰত আমাৰ দলে কেণ্ডিডেট দিয়া নাই, আৰু সকলো আমাৰ দলৰ কৰ্মী ভোটাৰে তেওঁলোকে কংগ্ৰেছক ভোট দিছিল। ঠিক সেইদৰে 2021 চনত মহাজোঁট কৰাৰ কাৰণে নগাঁও লোকসভা সমষ্টিৰ নগাঁও আৰু মৰিগাঁও জিলাৰ একমাত্ৰ ধিং সমষ্টিত আমি AUDF দলে কেণ্ডিডেট দিছিল আৰু মই তাত খেলিছিলোঁ, আৰু বাকী 7টা সমষ্টিত আমি কংগ্ৰেছক এৰি দিছিলোঁ, যেনেকৈ লাহৰীঘাট, জাগিৰোড, মৰিগাঁও, ৰহা, নগাঁও সদৰ, ৰূপহী, বটদ্ৰৱা আৰু চামগুৰি, এই সমষ্টিকেইটাত আমি কংগ্ৰেছ দলক এৰি দিছিলোঁ মহাজোঁটৰ কাৰণে। আৰু আমাৰ দলৰ ভোটাৰ আৰু কৰ্মীসকলে ক্ৰমাগত দুটা নিৰ্বাচনত তেওঁলোকে AUDFত কেণ্ডিডেট নাপালে, 2019 MP ইলেকশ্যন আৰু 2021 বিধানসভা নিৰ্বাচন। গতিকে 7টা সমষ্টিত যেতিয়া দুটা নিৰ্বাচনত তেওঁলোকে তলাচাবি নাপালে, আমাৰ দলৰ কেণ্ডিডেট নাপালে, সেই লোকসকলে কংগ্ৰেছক ভোট দিলে। আল্টিমেটলি তেওঁলোকে আমাৰ দলৰ কৰ্মী ভোটাৰসকল কংগ্ৰেছৰ ওচৰত চাপি গ'ল, বা তেওঁলোকে কংগ্ৰেছ আমাৰ সেইকাৰণে এই 7টা সমষ্টিত আমাৰ সংগঠন অলপ দুৰ্বল হ'ল, কাৰণ তেওঁলোকে বাৰে বাৰে কংগ্ৰেছকে ভোট দিব লাগে, আমাৰ কেণ্ডিডেট নাথাকে। গতিকে এই 7টা সমষ্টিত আমি আকৌ সংগঠন নতুনকৈ কৰিব লগা হ'ল। হয়তো বহুত লোক যিসকল আগতে আমাৰ দলৰ শক্তিশালী কৰ্মী আছিল, তেওঁলোকে যিহেতু দুবাৰকৈ কংগ্ৰেছত ভোট দি তেওঁলোক কংগ্ৰেছৰ লগত বিলীন হৈ গৈছিল, তেওঁলোকক আমি ঘূৰাই নাপালোঁ। আমি কিছু নতুন মানুহ, অনভিজ্ঞ মানুহ, অপৰিপক্ক মানুহক আমি আনি পেলাই তেওঁলোকক সংগঠনৰ দায়িত্ব দিব লগা হ'ল। আৰু তেওঁলোক যিহেতু অভিজ্ঞ নহয়, নতুন মানুহ, তেওঁলোকে যেনেকৈ প্ৰচাৰ অভিযান চলাব লাগিছিল তেনেকৈ নোৱাৰিলে। কংগ্ৰেছ এটা পুৰণা দল, BJP এটা সৰ্বভাৰতীয় দল, শাসকীয় দল, তেওঁলোকৰ কৰ্মীসকলে আৰ্থিক বলত, টকা পইচাৰ বলত বা অভিজ্ঞতাৰ বলত যেনেকৈ তেওঁলোকে প্ৰচাৰ চলাইছে, আমি সেই নতুনকৈ ধৰি অনা আমাৰ দুৰ্বল যিসকল সংগঠনৰ দায়িত্ব আছিল তেওঁলোকৰ সমান প্ৰচাৰ চলাব নোৱাৰিলে, আৰু যাৰ কাৰণে আমি তেওঁলোকৰ লগত কাম কৰিব নোৱাৰিলোঁ। আৰু যদিহে 2021 আমি কংগ্ৰেছৰ লগত মিত্ৰতা নকৰিলোঁ হয় আৰু এই গোটেইকেইটা সমষ্টিত AUDFৰ বিধায়কৰ প্ৰাৰ্থী থাকিলে হয়, তেনেহ'লে আমাৰ ভোটাৰসকলে তাত AUDFক যিসকলে ভোট দিলে হয় তেওঁলোক থাকি গ'লে হয়, আমাৰ কৰ্মীবিলাকে AUDFত তেওঁলোকে থাকি গ'লে হয়। গতিকে দুবাৰ কেণ্ডিডেট নাপাই তেওঁ কংগ্ৰেছৰ লগত মিলি গ'ল মানুহবিলাক। গতিকে ওৱানলি ধিং সমষ্টিত মই খেলিছিলোঁ, আৰু এজনেই মই বিধায়ক, আৰু এটা সমষ্টিতে আমাৰ কেণ্ডিডেট আছিল, বাকী 7টাত UDF বিহীন হৈ আছিল প্ৰায় 5-6 বছৰ। গতিকে এনেকুৱা এটা চেলেঞ্জত মই অকলশৰে প্ৰায় নিৰ্বাচন খেলিব লগা হৈছিল, য'ত আমি বাকী বিধায়কসকলক পোৱা নাছিলোঁ। ধুবুৰী লোকসভা সমষ্টিত তাত আছিল, কৰিমগঞ্জৰখিনি কৰিমগঞ্জত ব্যস্ত আছিল। গতিকে মই অকলেই ক'ব গ'লে বিধায়ক হিচাপে মই খেলিব লগা হৈছিল, আৰু আমাৰ সভাপতি মহোদয়ে তেখেতে হেলিকপ্টাৰ যোগে কেইটামান প্ৰগ্ৰাম কৰি দিছিল। বাকী কিন্তু ক'ব গ'লে অকলশৰেই মই খেলিছিলোঁ, আৰু আমাৰ নতুন যিসকল কৰ্মী বাকী সমষ্টিবিলাকৰ পৰা আহিছিল তেওঁলোকে নিজৰ সাধ্যমতে কৰিছে, কিন্তু তেওঁলোক ইমান পৰিপক্ক বা অভিজ্ঞ নহয়। ইমান চেলেঞ্জ মোকাবিলা কৰি আমি যিমানখিনি ভোট পাইছোঁ বা যিখিনি ফাইট দিছোঁ, এইখিনি আমি আমাৰ কৰ্মীসকলক ধন্যবাদ দিছোঁ যে অন্ততঃ তেওঁলোকে আৰ্থিক দুৰৱস্থাৰ মাজতেই হওক বা আমাৰ সংগঠনৰ ইমান দিনৰ এটা গেপ থকাৰ পিছতেই হওক, বা বাকী দলবিলাকৰ নিচিনা আৰ্থিক বা অভিজ্ঞতাৰ পৰিপুষ্ট নহ'লেও যিমানখিনি তেওঁলোকে কৰি আনিছে, এইটো আমি ভাবোঁ এটা শুভ আৰম্ভণি। ভৱিষ্যতে নগাঁও লোকসভা সমষ্টিৰ অধীনস্থ 4টা সমষ্টিত কমেও আমি বিধায়ক নিৰ্বাচিত কৰিব পাৰিম, আৰু 2029 চনৰ লোকসভা নিৰ্বাচন AUDFৰ দখলত আহিব। আমি এতিয়া এইটো নিশ্চিত কৰিব। অসমৰ